মঞ্চত উপস্থিত আমাৰ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি মানস দত্ত ডাঙৰীয়া, লগতে জেনেৰেল ছেক্ৰেটাৰী নিৰঞ্জন শইকীয়া ডাঙৰীয়া, ট্ৰেজাৰাৰ ইমদাদ আহমেদ ডাঙৰীয়াৰ লগতে আমাৰ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বেডমিণ্টন শাখাৰ ছেক্ৰেটাৰী বিদ্যুৎ দেউৰী ডাঙৰীয়া, লগতে বিভিন্ন আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকল, আমি আপোনালোকে ইতিমধ্যে আমাৰ মানস দাই ক'লেই যে অহা 22ৰ পৰা আমি 27 অক্টোবৰলৈকে আমাক অল ইণ্ডিয়া বেডমিণ্টন সন্থাই আমাক এখন আণ্ডাৰ-13 বয়জ আৰু গাৰ্লছ প্ৰাইজ মানি যিখন হ'ল ইউনেক্স ছানৰাইজ অল ইণ্ডিয়া নেশ্যনেল ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিবলৈ আমাক অনুমতি দিছে। আৰু সেইবাবে আমি আমাৰ যিখন আমাৰ গভৰ্ণমেণ্ট বয়জ স্কুলৰ পিছপিনে যিটো মাল্টি কমপ্লেক্স আমি তাত অনুষ্ঠিত কৰিম। লগতে আমাৰ যিটো ইনডোৰ ষ্টেডিয়াম, আমাৰ জিলা ক্ৰীড়া সন্থাৰ যিটো ইনডোৰ ষ্টেডিয়াম আমাৰ চকিডিঙত আছে, সেইটোতো আমি প্ৰিপেৰেশ্যন কৰি ৰাখিছোঁ। আমাৰ তাতে 5খন কোৰ্ট আৰু ইয়াতো আমাৰ 5খন কোৰ্ট আছে। আৰু আমি এই ৰেংকিং টুৰ্ণামেণ্টখন হ'ল 4th ৰেংকিং, মানে অল ইণ্ডিয়াত আমাৰ টোটেল 4খন ৰেংকিঙে হয় আণ্ডাৰ-13ত। চ' এইখন লাষ্ট ৰেংকিংখন। আৰু আপাৰ আছামত আজিলৈকে মানে অল ইণ্ডিয়াৰ ৰেংকিং টুৰ্ণামেণ্ট হোৱা নাই আপাৰ আছামত। লাষ্ট এখন হৈছিলে তেজপুৰত, আৰু আপাৰ আছামত আমি প্ৰথমবাৰ আমি ডিব্ৰুগড়ত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। এইখন 4th ৰেংকিং হ'ব। চ' অহা 22ৰ পৰা 27লৈকে। আৰু লগতে অহা কাইলৈৰ পৰা আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি ইয়াতে আমাক আছাম অলিম্পিক এছ'চিয়েশ্যনে আমাক যিখন তেখেতসকলৰ বাৰ্ষিক সভা যিখন হয় সেইখন আমাক অনুষ্ঠিত কৰিব ইয়াতে দিছে। আমি তাৰ প্ৰস্তুতি চলাই আছোঁ। অহা কাইলৈ আমি যিমান প্ৰতিনিধি আছে প্ৰতিনিধিসকলক আমি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ পৰা এটি আদৰণি জনাবলৈ আমি ৰাতি আহাৰ ৰাখিছোঁ। তাৰ কাৰণেও আমি সেইখন মিটিঙৰ কাৰণেও আমি যিমানবোৰ অলমষ্ট 200তকৈ বেছি আমাৰ যিখিনি প্ৰতিনিধি আহিব তালৈ, তেখেতসকলৰ কাৰণে আমি হোটেল বা যিখিনি কৰিব লাগে মানে যিখিনি কৰিব লাগে আৰু সেইখিনি আমি অলৰেডি কৰিছোঁ। তাৰপিছত আমাৰ মানে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই যোৱা ইমানখিনি দিনত যোৱা ছেপ্টেম্বৰ 5 তাৰিখৰ পৰা 8 তাৰিখলৈকে অল আছাম টেবুল টেনিছ ৰেংকিং মেজৰ টেবুল টেনিছ ৰেংকিং টুৰ্ণামেণ্টখনো অনুষ্ঠিত কৰিলে, য'ত মুঠকৰো আমাৰ অলমষ্ট 400 প্লেয়াৰে খেলিলে। সেইখনো আমি অনুষ্ঠিত কৰিলোঁ। আগলৈ আমি অক্টোবৰ আৰু নৱেম্বৰ মাহত CK নাইডু আণ্ডাৰ-23 ইয়াতে অনুষ্ঠিত হ'ব ক্ৰিকেট। সেইখনো আমাৰ চাগে অসম আৰু ছিকিম, আৰু এখন আছে আমাৰ অৰুণাচল আৰু অসম, 2খন। আৰু এতিয়ালৈকে ৰঞ্জি ট্ৰফিৰ আমাৰ ফিক্সাৰ ওলোৱা নাই। ৰঞ্জি ট্ৰফিৰ ফিক্সাৰ যিখন এইবছৰৰ পৰা BCCI ৰঞ্জি ট্ৰফিটো ফিক্সাৰটো 2টা কৰি দিলে। প্ৰথম 3খন মেচৰ পিছত লাষ্টত আকৌ কৰে। চ' যদি আমাৰ ৰঞ্জি ট্ৰফি দিয়ে আমি ৰঞ্জি ট্ৰফি কৰিবলৈ আমি সাজু আছোঁ। আমাৰ উইকেটো ৰেডি আছে, গ্ৰাউণ্ডো ৰেডি আছে।